মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ চন্দনপুৰ ৰায়কাটাত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী কেমেৰাপাৰ্চনে দেখিব সামগ্ৰিক পৰিৱেশ আৰু এয়া হ'ল কাষৰে থকা কপিলী নৈ। বৰ্তমান ফেনে ফুটুকাৰে কপিলী নৈ বাঢ়ি আহিছে আৰু যোৱাকালিৰ পৰা ক্ৰমান্বয়ে বাঢ়ি আহিছে এই কপিলী নৈ আৰু মই য'ত উপস্থিত আছোঁ এইটো হ'ল নতুনকৈ নৱনিৰ্মিত মাথাউৰি আৰু মোৰ সহযোগী কেমেৰাপাৰ্চনজনক মই ভালদৰে দেখুৱাবলৈ অনুৰোধ কৰিম মোৰ ND24 দৰ্শকক। এয়া হ'ল মাথাউৰিলৈ মাত্ৰ খালি এবেগ আছে, এবেগ পাৰ হ'লেই সামগ্ৰিক যি পিছফালে যি ঠাইখিনি আছে সেই ঠাইখিনিত সম্পূৰ্ণৰূপে পানীয়ে আৱৰি ধৰিব আৰু বৰ্তমান যেন এক শংকিত হৈ পৰিছে এই অঞ্চলৰ ৰাইজ। আমাৰ লগত উপস্থিত আছে একাংশ ৰাইজ, আমি তেওঁৰ পৰা জানিব বিচাৰিম। দেখা পোৱা গৈছে পানী একদম নিকটৱৰ্তী, কি ক'ব? বৰ্তমানতো আমাৰ অৱস্থা বেয়া হৈ আছে, পানীৰ নিকটৱৰ্তী হৈ আছে। এতিয়া আমি বৰ্তমান ঘৰ বাৰী এৰি গুচি গৈছোঁ। ঘৰৰ সামগ্ৰী একো ওলাব পৰা নাই। মাথাউৰি যেন ভাঙা লাগি আছে। কেতিয়াবা পানী বাঢ়িছে? পৰহিৰ পৰা পানী বাঢ়ি আছে। আমি যদি চাওঁ আন এগৰাকী যি স্থানীয় ৰাইজ আছে, আমি তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। আমাৰলৈকে ইয়াতে ঘৰটো নহয় ছাৰ, আমাৰলৈকে আমতলা ঘৰ আছে। আপুনি চাবলৈ আহিছে। কেনেকুৱা দেখিছে? পানীটো বহুত ডাঙৰ পানী আছে এইটো ছাৰ, বহুত ডাঙৰ পানী আছে। নদীটো মানে বাঢ়ি আছে পানী এতিয়া। আৰু কি ক'ম, এইটোৱে আৰু মথাউৰিটো পাৰে হৈ যাব নেকি ইয়াতে, একদম ডাউন জেগা হৈ গ'ল এইটো। এয়া আছিলে স্থানীয় লোকৰ ভাষ্য আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে মোৰ সহযোগী কেমেৰাপাৰ্চনে দেখুৱাব সামগ্ৰিক পৰিৱেশ আৰু এয়া বৰ্তমান কপিলী নৈ আৰু এই কপিলী নৈ যি কাষতে যি ঠাই আছে সেই ঠাইত বৰ্তমান যিসকল লোক আছে এই লোকসকল বৰ্তমান তেওঁলোকে আতংকত ভুগি আছে, কাৰণ যিকোনো সময়তে এই কপিলী নৈ বাঢ়নি পানীয়ে সমগ্ৰ অঞ্চল জুৰি হোজাই জিলাৰ সমগ্ৰ অঞ্চল এটা প্ৰায় 10-11খন গাঁও বুৰাই পেলাব পাৰে আৰু তাৰ বাবে এক আতংকময় পৰিৱেশত তেওঁলোক আছে। আৰু বৰ্তমান এয়াই হ'ল পৰিৱেশ হোজাই জিলাৰ যি ৰায়কাটা অঞ্চলৰ যি চন্দনপুৰ ৰায়কাটা অঞ্চলৰ পৰিৱেশ আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে তেওঁলোকে এক আতংকত ভুগি থকা যেন পৰিলক্ষিত হৈছে। হোজাইৰ পৰা জিতুমন শইকীয়া ৰিপৰ্ট ND24। আমাৰ হোজাই ৰায়কাটা চন্দনপুৰ, হোজাই থানাৰ এলেকা যিটো ৰায়কাটা চন্দনপুৰ ঝুকিৰমুখৰ পৰা ইছলামপুৰলৈকে প্ৰায় 2 কিলোমিটাৰমান মাথাউৰি নিৰ্মাণ হৈ আছিলে, মোটামুটি হৈছে আৰু হোৱাৰ পিছত এনেকৈ বালি মাটি আৰু যিখিনি কাম হ'ব লাগে এইখিনি যিমানখিনি ওখ হ'ব লাগে এইখিনি হোৱা নাই। আৰু আমাৰ যিটো পুৰণা যিটো বান্ধ আছিলে, বান্ধৰ পৰা সিহঁতে JCB দি খান্দি পেলাই মাটিটো মিলাই পেলাই 2 ফুটৰ পৰা 3 ফুট মাটি পেলাইছে। পেলাই সিহঁতে মাথাউৰি ইমান চুলুকে বনাইছে, আত্মসাৎ কৰিছে, টকা আত্মসাৎ কৰি পেলাই এইখিনি কাম কৰিছে। কাম কৰাৰ পিছত এতিয়া কি হ'ল, আমি ৰাইজে ভুগিবলগীয়া হ'ল। আৰু যদি আমাৰ ইয়াত কোনোবা ইঞ্জিনিয়াৰ কোনোবা কিবা আহে, যদি কমপ্লেইন দিলে চবে কয় DC ছাৰক কমপ্লেইন দে। এতিয়া আমি DC ছাৰক যাব নোৱাৰো নহয়, কাম ভাল হোৱা নাই। বালি মাটি দি বনাইছে, যিমান ওখ হ'ব লাগে ইমান হোৱা নাই, যিখিনি বহল হ'ব লাগে এইখিনি হোৱা নাই, যিখিনি স্লুপিং হ'ব লাগে এইখিনি হোৱা নাই। এতিয়া আপুনি নিজে চাওক কিমান আছে, 2 ইঞ্চি বাকী আছে। 2 ইঞ্চি পাৰে ইয়াত বহুত ঘৰ বাৰী উঠাই লৈ যাব পানী, মোটামুটি ধৰক ইয়াত কিমান কম বহুত গাঁও উঠাই লৈ যাব। আৰু এইখিনি কৰিছে কোনে? এই যিটো কণ্টেক্ট লৈছে কণ্টেক্টৰটো আমি চিনি নাপাওঁ। আৰু যিটো আমাৰ ইয়াত ঠিকা দিছে দালালক, সেই দালালকেইটাই কাম চাম কম চম কৰি পেলাই সিহঁতে মানে বনাই পেলাই গৈ আছে আৰু যে আমাৰ পইচাটো আত্মসাৎ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।